নমস্কাৰ মই দিব্যা শ্ৰেয় গোহাঁইকমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ প্ৰতিৰোধ সজাগতা সভা আজি লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী গোহাঁইকমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ প্ৰতিৰোধ সজাগতা সভা এখন অনুষ্ঠিত হয় খৰাপথাৰ সন্মিলিত যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক শিক্ষক ৰাজেন বৰাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতে আৰম্ভ কৰা সভাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মানসিক বিভাগৰ বিশেষজ্ঞ সামিউল আফতাৰ বৰবৰাই ড্ৰাগছ ব্যৱহাৰৰ অপকাৰিতা সম্পৰ্কে বক্তব্য প্ৰদান কৰে সভাত নবীন কুৰ্মী আৰু প্ৰকল্প সমন্বয়ক মিতালী হাজৰিকাই ভাষণ দিয়ে অধ্যক্ষ মনোজ কুমাৰ বৰাই উদ্বোধন কৰা সভাখনত পাপৰি বৰুৱাই গীত পৰিৱেশন কৰে অনুষ্ঠানটি পৰিচালনা কৰে হেমচন্দ্ৰ বৰুৱাই নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট পাব্লিক টিভি অসম।